বিজেপি চৰকাৰে যেনেধৰণৰ প্ৰতিশ্ৰুতি দিছিলে অসমবাসী ৰাইজক, সেই প্ৰতিশ্ৰুতিৰ অনুপাতে জাতিৰ মাটিৰ ভেটি কথা কৈ আজি বিজেপি চৰকাৰে শাসনত অধিষ্ঠিত হোৱাৰ পিছত অসমীয়া জাতিক অসমক মাহীয়াই চকুৰে চোৱাৰ যিটো দৃষ্টি ৰাখি কাখন আজি জাপি দিছে অসমবাসীৰ খিলঞ্জীয়াবাসী ৰাইজক। গতিকে এই কাৰ বিৰোধিতাৰ ক্ষেত্ৰত আজি মৰিয়নি সদৰত বিভিন্ন দল সংগঠনৰ ঐক্যবদ্ধ প্ৰচেষ্টাত আৰু সচেতন ৰাইজৰ সহযোগত আমি বিৰোধিতাৰ প্ৰতিবাদেৰে আজি আমি মৰিয়নি সদৰত উপস্থিত হৈছোঁ। ইয়াৰ পৰাই আমি মৰিয়নিবাসী ৰাইজ তথা যোৰহাটবাসী ৰাইজক জনাব বিচাৰিছোঁ, কোনো পধ্যে আমি অসমবাসী ৰাইজে মানি ল'ব নোৱাৰোঁ। যদি এই ক্ষেত্ৰত আমি বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব লগা হয়, সেই ক্ষেত্ৰত আজিৰ তাৰিখত আমি একত্ৰিত হোৱা সমগ্ৰ অসমবাসী ৰাইজক অনুৰোধ জনাইছোঁ। আজি আমি একত্ৰিত হৈছোঁ মৰিয়নি ৰাইজ, কালিলৈ একত্ৰিত হ'ম, আমি তিতাবৰত একত্ৰিত হ'ম অহা দুদিনৰ পিছত, তাৰপিছত টিয়কত আমি একত্ৰিত হ'ম সমষ্টি ভিত্তিত, তাৰপিছত যোৰহাটত আমি সদৰত একত্ৰিত হ'ম সমষ্টিৰ ভিত্তিত, আৰু গাঁৱে ভূঞে গৈ অসমীয়াৰ স্বাভিমানত আঘাত অহনা বিজেপি চৰকাৰক আমি কেনেধৰণে নৎসাত কৰিব পাৰোঁ, সেই ক্ষেত্ৰত আমি ঐক্যবদ্ধ প্ৰচেষ্টাৰে আজি বিভিন্ন দল সংগঠনৰ ঐক্যবদ্ধ প্ৰচেষ্টাত আজি আমি মানৱ শৃংখলৰ মাধ্যমেৰে আজি আমি বিৰোধিতা কৰিছোঁ। আমি আশাবাদী, আশা কৰিছোঁ উঠি অহা নৱপ্ৰজন্ম আপোনালোক জাগক। আজি জুই আহি হাত পোৱা নাই, আজি জুই আহি আমাৰ হাত পুৰি আছে। আপোনালোকে শিশুৰ মানসিকতা ত্যাগ কৰি অন্ততঃ ওলাই আহক যুঁজাৰু সেই মানসিকতাৰ। আজি তাৰিখত নৱপ্ৰজন্মক আমি অনুৰোধ জনাইছোঁ, ফেচবুকৰ মাধ্যমেৰে আপোনালোকৰ যিটো সহযোগিতা আমি পাইছোঁ, সেই সহযোগিতা কোনো পধ্যে 5জন শ্বহীদক, 5জন আন্দোলনৰ ক্ষেত্ৰত শ্বহীদ হোৱা আমাৰ নৱপ্ৰজন্মক নৎসাত কৰি, শ্বহীদক অপমান কৰি তেওঁলোকে পুনৰ আমাক কাখন জাপি দিছে। এই ক্ষেত্ৰত আমি মৰিয়নিবাসী ৰাইজ, সচেতনবাসী ৰাইজ একত্ৰিত হৈ ক্ষোভ প্ৰকাশ কৰিছোঁ আৰু নৱপ্ৰজন্মক আমি অনুৰোধ জনাইছোঁ, এতিয়া সংগ্ৰাম ফেচবুকৰ জৰিয়তে নহয়, এই সংগ্ৰাম আৱেগেৰে নহয়, আমি যুঁজিব লাগিব, আমি জিকিব লাগিব, আমি পাৰিবই লাগিব। সমগ্ৰ নৱপ্ৰজন্মক আমি অনুৰোধ জনাইছোঁ আজি সদৰৰ পৰাই, আৰু আজি তাৰিখত আমি বিজেপি চৰকাৰক সকীয়াই দিছোঁ। আৰু এই যোগেদি যদি আপোনালোকে আমাৰ নৱপ্ৰজন্মৰ স্বাভিমানী অধিকাৰক, আমাৰ খিলঞ্জীয়াৰ স্বাভিমানী অধিকাৰক যদি আমাৰ এই গণতান্ত্ৰিক আন্দোলনৰ যোগেদি আপোনালোকে যদি গুৰুত্ব প্ৰদান নকৰে, অনাগত সময়ছোৱাত আমি ৰাজপথত জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম। আমি যুঁজাৰু মানুহ, আমি জিকিম, পাৰিম, যুঁজিম মানসিকতাৰে আমি আহিছোঁ। নৱপ্ৰজন্মক আমি অনুৰোধ জনাইছোঁ, 17 বাৰকৈ পৰাক্ৰমী মোগলক পৰাভূত কৰা স্বাভিমানী অসমীয়া জনগণ, আহক, ওলাই আহক। আজি মৰিয়নি সদৰত আপোনালোকক অনুৰোধ জনাইছোঁ, আমি একত্ৰিত হৈ পাৰিম, যুঁজিম মানসিকতাৰে খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ ক্ষেত্ৰত এই আসন আমি বাতিল কৰিব লাগিব। গতিকে সকলোলৈ সংগ্ৰামী শুভেচ্ছা জনাই আজিৰ এই গণতান্ত্ৰিক মাধ্যমেৰে গণতান্ত্ৰিক সংগ্ৰামৰ মাধ্যমেৰে চৰকাৰক আমি অনুৰোধ জনাইছোঁ, আৰু এই গণতান্ত্ৰিক মাধ্যমৰ বিভিন্ন জেগাত অনুষ্ঠিত হোৱা কাৰ্যপন্থাক, আন্দোলনক নৎসাত কৰাৰ যিটো ৰাজনৈতিক চক্ৰান্ত চলিছে, এই চক্ৰান্ত আপোনালোকে বেছি দিন টিকিব নোৱাৰিব, আজি বিজেপি চৰকাৰক জনাইছোঁ। গতিকে অনাগত সময়ছোৱাত গাঁৱে ভূঞে আমি সজাগতাৰ ক্ষেত্ৰত আমি ওলাম। নৱপ্ৰজন্মক আমি অনুৰোধ জনাইছোঁ, আজি আমাৰ বীৰ লাচিত সেনা অসম আছে, কৃষক মুক্তি সংগ্ৰাম সমিতি আছে, সংগ্ৰামী যুৱ মঞ্চ আছে, আৰু মৰিয়নি সচেতন ৰাইজ আছে, চাহ জনজাতিৰ বিষয়ববীয়াসকল আছে, আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ ঐক্যবদ্ধ প্ৰচেষ্টাত সকলোৰে নাম এতিয়া মই কৈ শেষ কৰিব নোৱাৰোঁ, ঐক্যবদ্ধ প্ৰচেষ্টাত এয়া আমাৰ পোনপটীয়া সংগ্ৰাম যোৰহাটত। যদি এই যোৰহাটৰ এই পোনপটীয়া সংগ্ৰামৰ এই ধাৰাবাহিকতাৰে আমি তিতাবৰ, টিয়ক আৰু যোৰহাটত একত্ৰিত হ'ম। গতিকে সকলোলৈ পুনৰ অনুৰোধ জনাই এই বিজেপিৰ মিথ্যাচাৰক চৰকাৰক আমি অন্ততঃ প্ৰতিবাদৰ ভাষা বুজি নোপোৱা এই বিজেপি চৰকাৰক অন্ততঃ গণতান্ত্ৰিক ভোটৰ মাধ্যমেৰে ৰাজনৈতিক ক্ষেত্ৰত তেওঁলোকক যাতে নৎসাত কৰিব পাৰোঁ, আহি থকা লোকসভা এই ইলেকশ্যনৰ সময়ত আপোনালোক অগ্ৰসৰ হওক, সক্ৰিয় হওক, আৰু বিবেকেৰে ভোট প্ৰদান কৰক বুলি আশা ৰাখিছোঁ। ধন্যবাদ। জয় আই অসম। খিলঞ্জীয়া অস্তিত্বক লৈ কৰা ৰাজনৈতিক দালালি